গুড মৰ্ণিং সকলোকে গুণৰ এমপি ব্লগৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ইয়াৰ ব্ৰেকফাষ্টৰ পৰাই আৰম্ভ কৰিছোঁ দিনটো। গুড মৰ্ণিং সকলোকে। মৰ্ণিং এইয়া ই হ'ল মোৰ বন্ধু বুলিয়ে ক'ম আৰু একেলগে আমি পঢ়া ঘৰৰ ওচৰৰে আমাৰ বৰ্তা ল'ৰা হয়। ই আমগুৰিত থাকে। মাহঁতৰ লগত কালি আহিলে একেলগে, সেইকাৰণে তাকো ক'লোঁ সোমাই যাবলৈ। এতিয়া তাক মই ইয়াত ব্ৰেকফাষ্ট দিছোঁ খাবলৈ। তাকে আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো। দিনটো অলপকৈ দেখাই থাকিম কি কৰোঁ নকৰোঁ, সেয়াই আৰু। আজি বতৰটো ভালেই, ৰ'দ দিয়া নাই পিছে এতিয়ালৈ, অলপ আমাৰ ইহঁত দুজনী খাইছে আৰু এইফালে পুৰি খাইছে, এইফালে ভাত খাইছে। এইজনী হ'ল পুৰি খাই বেয়া পায়, সেইকাৰণে ভাত খাইছে। আকৌ এইজনী আকৌ ভাততকৈ পুৰি ভাল পায়, খাই আছে আৰু। খুবেই টেষ্টি লাগিল ব্ৰেকফাষ্টটো, বহুত ধুনীয়া পালোঁ দেই। থেংক ইউ। আহিব লাগিব কোৱা, তুমিও গছত দিছোঁ চা গুণ্ডাটো। গুণ্ডা ৰ'বা, এইজনী হৈছে মোৰ ভাগিন আৰু এই হৈছে আমাৰ ডাঙৰজনীৰ লগৰ ফ্ৰেণ্ড। তাই মাকৰ লগত আহিছে, মাকৰ কিবা কাম আছে হেনো, সেইকাৰণে ইয়ালৈ তাইক ইয়াত থৈ গৈছে। ওচৰতে আছে বাৰু মাক, আহিব মাকো। আৰু আমাৰ বৌ হৈছে পিঠা খোৱা, এই গালখন যে ফুলি যায়, বিষ হয় যে, সেই তেনেকুৱা হৈছে। তাৰপিছত আজি নিয়ম কৰিব, মানে আমাৰ মায়ে কৰি দিব আৰু পিঠাগুড়ি দি পেলাই। সেই তাকে আৰু আমাৰ মায়ে পিছে নেজানে, এইফালৰ নিয়মো বেলেগ সিফালৰ নিয়মো বেলেগ। তথাপিও মায়ে কৈছে বৌয়ে দেখাই দিব আৰু কেনেকৈ কৰে, সেয়াই। আৰু এই বৌৰ যে মাম্পছ হৈছে, তাকে নিয়মখিনি আমাৰ মায়ে কৈ দিছে আৰু আমাৰ সেইফালে কয় মাহী পিঠা হোৱা বুলি। আৰু আমাৰ সেইফালে নিয়মটো এনেকুৱা হয় যে মাহীয়েকে পিঠা বনাই দি খুৱাই দিয়ে, তাৰপিছতে আমাৰ সেইটো তেনেকৈ ভাল হয়। কিন্তু এইফালে আকৌ এইটো নিয়ম হয়, চবফালে বেলেগ বেলেগ হয়। আৰু আমাৰ সেইফালে মানে বিশেষকৈ মধ্য অসমৰ কথা কৈছোঁ আৰু আমাৰ সেইফালে তেনেকুৱা কৰে। মা আৰু মই এতিয়া চব্জি কাটি আছোঁ, বৌও কাটি আছিলে বাৰু। পিছত এই ৰঙালাও কালি লৈ আহিছিল যে, সেয়া কঁঠাল গুটিৰ লগত বনাব লাগিব। এয়া কঁঠাল গুটি, কচু আৰু কচু দাইলত দি বনাব। আৰু সি এতিয়া দুপৰীয়া ভাত তাত খাই তাৰপিছত সি যাবলৈ ওলাইছে। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব দেই। আজিলৈ আহিছোঁ, বাই। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত, বাই। বাই।